আমাৰ ৰাজগড়ৰ পৰা গেলেকী লাকুৱা সংযোগী যিটো পথ আমাৰ ৰাজগড় সেইটোৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিনিধি হিচাপে আজি আমি ঘোষণা কৰিছোঁ। সেই ৰাজগড়ৰ ওপৰত থকা পথটি 15 দিনৰ ভিতৰতে মেৰামতি কৰা হ'ব, প্ৰায় 11.6 কিলোমিটাৰ। তাৰ পৰা আহি আমি নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় 3টা আমি ডায়েলিচিছ মেচিন তাত উদ্বোধন কৰোঁ, যিটো প্ৰধানমন্ত্ৰীৰ এক বিশেষ প্ৰকল্প। তাৰপিছত আহি আমি চিকিবি কমাৰ্চ কলেজৰ শিক্ষয়িত্ৰীসকলৰ লগত মিলিত হওঁ আৰু 15 লাখ টকাৰ মোৰ সাংসদ পুঁজিৰ পৰা তেখেতসকলৰ বাবে আগবঢ়াওঁ। আৰু এইটো হ'ল মোৰ তাৰ মাজতে কৃষকসকলৰ সৈতে, আমাৰ কিয় সমষ্টিৰ কৃষকসকলৰ সৈতে এটা ৰাষ্ট্ৰীয় আঁচনিৰ জৰিয়তে কিছু আমাৰ তাত বিজ্ঞানীসকলে আলাপ আলোচনা কৰিছিল, তাতো কৃষকসকলৰ লগত আলোচনা কৰি এইটো মোৰ 5ম অনুষ্ঠান। ইয়াত আমাৰ যোৰহাট জিলাৰ 4টা সমষ্টিৰ আটাইকেইগৰাকী পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী আৰু অংশগ্ৰহণকাৰী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকল সমবেত হৈছে। ইয়াত লোকাৰণ্য পৰিৱেশ, ভিতৰত প্ৰায় 1100 মানুহ, বাহিৰতো প্ৰায় 200-300 মানুহ আপোনালোকে দেখিছে। এটা অভূতপূৰ্ব উখল মাখল পৰিৱেশ আৰু সকলোৱে যাতে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে সংকল্পবদ্ধ হৈ দুৰ্নীতিমুক্ত প্ৰশাসনৰ বাবে যিটো স্বপ্ন নৰেন্দ্ৰ মোদীদেৱে দেখি সাকাৰ ৰূপত আগবঢ়াই লৈ গৈছে, সেইটোৰ বাবে যাতে আমি সংকল্পবদ্ধ